নমস্কাৰ। এই মুহূৰ্তত VBG ৰামজী আঁচনিৰ পৰা আৰম্ভ কৰি প্ৰেৰণা আঁচনিৰ 2500 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে নতুনকৈ আৰম্ভ কৰা VBG ৰামজী আঁচনিলৈ। তো VBG ৰামজী আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আপডেটটো আপোনালোকক দেখুৱাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে VBG ৰামজীৰ অধীনত ফাষ্ট ট্ৰেন্সফাৰ অৰ্ডাৰ সৃষ্টি কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে অসম পৰিগণিত হৈছে। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিলে VBG ৰামজী আঁচনি। এইখন আঁচনিৰ জৰিয়তে এতিয়াৰ পৰা জব কাৰ্ড থকাসকলে 100 দিনৰ পৰিৱৰ্তে 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰি প্ৰতিদিন 300 টকাৰ মজুৰি নিজৰ বেংক একাউণ্টত লাভ কৰিব। লগতে ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ইতিমধ্যে লাভ কৰিলে প্ৰথম কিস্তিৰ ধন। ভাৰত চৰকাৰে ইতিমধ্যে VBG ৰামজী আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰিছে। আপোনালোকৰ নাম যদি চৰকাৰী ঘৰত অন্তৰ্ভুক্ত হৈ আছে আৰু চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিছে তেন্তে নিজৰ বেংক একাউণ্টখন চেক কৰক, আপোনাৰ জব কাৰ্ডৰ একাউণ্টত সোমাই গৈছে টকা। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ জৰিয়তে 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীয়ে মাহে লাভ কৰিব 2,500কৈ টকা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আবেদন কৰিছে সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অহা ছেপ্টেম্বৰ মাহৰ পৰা এইখন আঁচনিৰ জৰিয়তে 2500কৈ টকা প্ৰদান কৰিব। লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 নম্বৰ লিখা আছে মাজুলী দলং। যোৰহাট মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে। শক্তি খণ্ডত বৃহৎ নিয়োগ। সেউজ আৰু তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ আন্তঃগাঁথনিৰ বাবে 37,353 কোটি টকাৰ বিনিয়োগৰ মেগা পৰিকল্পনা কৰা হৈছে। নামনি কপিলী প্ৰকল্পত 120 মেগাৱাট ক্ষমতা সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প অহা জুলাই মাহৰ ভিতৰত কাৰ্যক্ষম কৰা হ'ব। সৌৰ শক্তিৰ প্ৰসাৰ। চৰকাৰী ভৱন আৰু গ্ৰাম অঞ্চলত ছলাৰ ৰুফটপ স্থাপনৰ বাবে বিশেষ ৰাজসাহায্যৰ ঘোষণা কৰিছে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত। তো অসম চৰকাৰে এনেকুৱা কেইখনমান সিদ্ধান্ত নতুনকৈ বাজেটত গ্ৰহণ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।